আপনার ভিডিও দি কোনোবা চাই যদি আহে আজি ডেটত টকা 20,000 টাকা দি দিম কৰি নাযায় নাই অকমান সাউন্ড নাপায় আৰু আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড বাহনৰ উপস্থাপন লৈছে আজি সেকেন্ড হ্যান্ড বাইক বা সেকেন্ড হ্যান্ড গাড়ী নহয় আজি সেকেন্ড হ্যান্ড টমটম দেখুৱাম মই ভিডিঅ'ত ফাৰ্ষ্ট টাইম দেখুৱাই আছো টমটমো এতিয়া সেকেন্ড হ্যান্ড পাব বহুত এনেকুৱা থাকে যে নতুন কিনিব নিবিচাৰে টমটম সেকেন্ড হ্যান্ড কিনে সেকেন্ড হ্যান্ডটো বেচা কিনা হৈয়ে আছে বাৰু কিন্তু এতিয়া সেকেন্ড হ্যান্ডৰ আপোনালোকে ডিলাৰে পাই আছে সেকেন্ড হ্যান্ড আপোনালোকে ডিলাৰত আহি পেলাই চাই চিতি নিব পাৰিব সেকেন্ড হ্যান্ড টমটম 20,000 টকাৰ পৰা আৰম্ভ যোনে 40, 50, 60 বা 1 লাখ 1.5 লাখ টকা দি টমটম ল'ব বিচৰা নাই ই ৰিক্সা ল'ব বিচৰা নাই সেইসকলে নিব পাৰিব মাত্ৰ 20,000 টকাত সেকেন্ড হ্যান্ড আৰু দাম আছে অন্যান্য দামৰো আছে গতিকে ভিডিঅ'টো শেষলৈকে চাওক আজিৰ ভিডিঅ'ত আপোনালোকে ই ৰিক্সা ইলেক্ট্ৰিক ৰিক্সা সেকেন্ড হ্যান্ড টমটম আপোনালোকে পাই আছে এইগৰাকী স্বত্বাধিকাৰী আছে ক'ত আছো মই সেকেন্ড হ্যান্ড টমটমৰ স্বত্বাধিকাৰী এইগৰাকী আপোনাৰ ডিলাৰ ক'ত আছে মোৰ আপোনাৰ দুলাবাৰী বাইপাছৰ পৰা 200 মিটাৰ দুলাবাৰী চেণ্টাৰখন পাৰ হৈ 200 মিটাৰ আহিলে আমাৰ দোকান দেখা পাব আচ্ছা এই সেকেন্ড হ্যান্ড ৰিক্সা চাই লওক আচ্ছা মই সেকেন্ড হ্যান্ড বাইকৰ উপস্থাপন দিছো আপোনালোকক সেকেন্ড হ্যান্ড গাড়ীৰ দিছো 4 চকাৰ দিছো গতিকে এতিয়া চাওক আপোনালোকে সেকেন্ড হ্যান্ড টমটম আজি দেখুৱাইছো সেকেন্ড হ্যান্ড টমটম চাওক আপোনালোকে অভাৱ নাই মই যে আপোনালোকক কৈছো যে 20,000 টকাৰ পৰা পাব ইয়াতে টমটমৰ ডকুমেন্টছ পাতি লাগে নেকি ডকুমেন্ট সব আছে আপোনাৰ আপোনাৰ গাড়ী কাগজ আপোনাৰ আৰসি গুটে খমক কাগজ পাব আচ্ছা সব পাব হয় আচ্ছা মানে আপডেট পাব না নাই পাব আপডেট আপোনাৰ যদি আপডেট কৰিব লাগে আপডেট আমি কৰি দিব পাৰিম আচ্ছা আৰু যদি আপডেট নালাগে কিছুমানে আপডেট নকৰে এনেকৈ চলাই গাঁৱৰ পিছৰ ৰাস্তাত এনেকাতে চলাই আচ্ছা এনেকা দিব ঠিক আছে ইয়াৰ পৰা আৰম্ভ কৰি এটো আপোনাৰ এটো বেটাৰি নিউ হয় আচ্ছা আপোনাৰ বেটাৰি হয় নে গুটে দিনে চলে কিন্তু গাড়ীটোৰ দাম আপোনাৰ 25,000 টকা হয় গাড়ীখনৰ দাম 25,000 টকা আপোনাৰ ভিডিও দি কোনোবা চাই যদি আহে আজি ডেটত টকা 20,000 টকা দি দিম আচ্ছা ঠিক আছে ভিডিওটো মানে চাই পেলাই প্ৰথমে চাই জিয়া আহিব তো 20,000 টকাত পাব এয়া এই ই ৰিক্সা ইয়াৰ পৰা নিব পাৰিব টমটম কোনোবাই পিলপিলি বুলি কয় কোনোবাই টমটম বুলি কয় আমাৰ ইফালে টমটম বুলিহে কয় বাৰু আৰু পিলপিলি বুলি কয় গোৱালপাৰা সাইডত না হয় হয় এটো সাইডত আমাৰ ইয়াতে তেজপুৰত ই ৰিক্সা টমটম বুলি কয় ই ৰিক্সা টমটম বুলি কয় আচ্ছা এটো আপোনাৰ এনে এটো দাম ৰাখিছো আপোনাৰ 50,000 কিন্তু 50,000 আপোনাৰ ভিডিওটো চাই দি কোনোবা আহে এটো ডাইৰেক্ট 40,000 টকা লগাই দিম কিমান চনৰ এটো আপোনাৰ 21 চনৰ 21 হয় 21 গাড়ী না কিমানত দি আছে এটো আপোনাৰ 40ত লগাই দিম 40,000 নতুন ললে কিমান পৰে এখন নতুন ললে আপোনাৰ 170 পন পৰে 1,70,000 পৰে 1,70,000 নহয় এতিয়া 40,000 টকা দি দিম আচ্ছা 1,70,000 গাড়ী 21 গাড়ী এতিয়া আপোনালোকে 40,000ত পাই আছে মানে নিজৰ পৰিয়ালক পোহপাল দিবলৈ এটা ধুনীয়া মানে উপাৰ্জনৰ বাহন আপোনালোকে পাই আছে মাত্ৰ 40,000 টকা পৰিয়ালক পোহপাল দিবলৈ এটা ধুনীয়া সুবিধাজনক বাহন মানে সচৰাচৰ আপোনাৰ এয়া দেখুৱাইছো এইখন আপোনাৰ বেটাৰি নিউ হয় এবছৰ কৰি বেটাৰি ওয়াৰেন্টি আছে আপোনাৰ কাগজ পত্ৰ ফুল আপডেট আছে এইখনৰ আপোনাৰ 85ত লগাই দিছে 85,000 হয় 85,000 এই গাড়ীটো আপোনাৰ 22ৰ গাড়ী হয় 22ৰ গাড়ী 22ৰ লাষ্টৰ হয় আচ্ছা প্ৰাইস কিমান হ'ব আপোনাৰ 85 বেটাৰি নিউ হয় নতুন কিমান প্ৰাইস আপোনাৰ এইখন 175 ইয়া এটো আপোনাৰ একেবাৰে নিউ হয় 24ৰ হয় 24ৰ হয় আচ্ছা মাত্ৰ 6 মাহ হৈছে 6 মাহ হৈছে 6 মাহ হৈছে 6 মাহৰ টমটমো পাই আছে পিলপিলি আচ্ছা 6 মাহ হৈছে 6 মাহ হৈছে আপোনাৰ বেটাৰি কেটা নিউ হয় পুৰা নতুন আছে না নিউ আচ্ছা আপোনাৰ এটো প্ৰাইস হল আপোনাৰ 95 95,000 হয় নতুন কিমান আছে আপোনাৰ 175 1,75,000 নতুন হয় আচ্ছা ফাইনান্সৰ সুবিধা নাই ন ফাইনান্সৰ নিদিও আমি মানে পুৰণা গাড়ী কিনো মেৰামতি কৰো এয়া দেখুৱাইছো এইটো আপোনাৰ বেছি নহয় টকা 55,000 হয় 55 only 55 কিমান চনৰ এটো আপোনাৰ 22ৰ হয় 22ৰ হয় না 22ৰ হয় মাত্ৰ 55,000 হয় নতুন 1,75,000 আচ্ছা এয়া হল জিজা এগুলো আপোনাৰ 185 গাড়ীখনৰ দাম নতুন মোৰ আপোনাৰ ভিডিওত কোনোবা যদি আহে চাই এইখন মই আপোনাৰ 170ত লগাই দিম 70,000 টকা হয় আৰু ডিসকাউন্ট আছে আপোনাৰ ভিডিও আজি চাই যদি আজি আহে আৰু 5,000 টকা ডিসকাউন্ট আচ্ছা ঠিক আছে এয়া দেখুৱাইছে এটো হল আপোনাৰ ই ৰিক্সা হয় এটো মডেল হল ইলি গাড়ী এটো আপোনাৰ ভিডিও দি আজি চাই আহে টকা 45,000 টকা লগাই দিম 45,000 45,000 দি দিম আচ্ছা
এইবিলাক এনেকুৱা নহয় যে নিয়াৰ পিছতে বেমাৰ নাই একেবাৰে আপুনি নিজে চলাই চাব গাড়ী কিবা বেমাৰ হলে আমি ইমিডিয়েটলি একো বেমাৰটো নাইয়ে বাৰু মই নিজে দেখা নিজে মেকানিক হয় মই বনাই চলাই দেখা দিম ঠিক আছে এয়া দেখুৱাই এইটো হল আপোনাৰ ছাতি ই ৰিক্সা এইটো আপোনাৰ 24ৰ গাড়ী হয় আপোনাৰ এইটো মই 70 ধৰি দিম আৰু আপোনাৰ ভিডিঅ' চাই আৰু 5000 টকা ডিসকাউন্ট আচ্ছা ঠিক আছে এইটো আপোনাৰ ময়ূৰী ই ৰিক্সা আপোনাৰ একেবাৰে বেছি দিনৰ নহয় গাড়ীটো 23ৰ লাষ্টৰ হয় আপোনাৰ 75 ৰাখিছো দাম আপোনাৰ ভিডিঅ'ত কোনবা যদি আহে তাৰ 70000 টকা দি দিম ঠিক আছে নতুন এইবিলাক বেছিভাগে 1,70,000 1,75,000 এনেকা আহে এইটো হল আপোনাৰ জিজা ই ৰিক্সা আপোনাৰ বেটাৰী কেটা আপোনাৰ নিউৱে আছে আপোনাৰ এখন আপোনাৰ 75 দি দিম আপোনাৰ ভিডিঅ' চাই আহি 5000 টকা ডিসকাউন্ট আচ্ছা ঠিক আছে এয়া দেখুৱাই আছে আপোনাৰ এইটো হল ইয়াত্ৰী মানে টমটমৰ নামে হল ইয়াত্ৰী এইটো আপোনাৰ দুটা বেটাৰী কেটা নিউৱে আছে আচ্ছা এইটো আপোনাৰ 70 দি দিম 70 দি দিব হয় 70 দি আচ্ছা গতিকে এয়া টমটমৰ মানে ষ্টেণ্ড নহয় পিলপিলিৰ ষ্টেণ্ড নহয় এয়া ডিলাৰত দেখুৱাই আছে আপোনালোকক ছেকেণ্ড হেণ্ড বহুত দেখুৱালো আপোনালোকক ছেকেণ্ড হেণ্ড বাইক ছেকেণ্ড হেণ্ড গাড়ী তাৰপিছত মালবাহী ছেকেণ্ড হেণ্ড দেখুৱাইছোঁ যাত্ৰীবাহীও ছেকেণ্ড হেণ্ড দেখুৱাইছোঁ কমাৰ্চিয়েল গতিকে এয়া প্ৰথমবাৰ মই খবৰ ইত্যাদিত ছেকেণ্ড হেণ্ড টমটম আগবঢ়াই আছোঁ আৰু যি টমটমৰ নতুন বজাৰ মূল্য 1,70,000 1,80,000 এনেকুৱা দাম থাকে সেইবিলাক কিন্তু আপোনালোকে ছেকেণ্ড হেণ্ড 20, 30, 40, 45, 50,000 টকাত আপোনালোকে পাই আছে বহুতো এনেকুৱা পৰিয়াল থাকে নিজৰ পৰিয়ালক পোহপাল দিবলৈ টমটম লয় বহুতে নতুন ল'ব লগা হয় নতুন ল'ব নিবিচাৰিলেও বহুতে মানে ছেকেণ্ড হেণ্ড কিনি পেলাই এই অভাৱটো পূৰণ কৰিব বিচাৰে আমাৰ ডিলাৰ খুব কম ছেকেণ্ড হেণ্ড টমটমৰ কিন্তু এতিয়া মানে লাহে লাহে ছেকেণ্ড হেণ্ড ই ৰিক্সাৰ ডিলাৰ হৈ আছে বেটাৰী যদি আমাৰ বেয়াও থাকে আমাৰ ইয়াৰ নতুন বেটাৰী দোকান আছে আচ্ছা বেটাৰী তাৰ পৰা তেখেতক আমি নতুন দিব পাৰিম নতুনো যদি আপুনি এক্সট্ৰা বেটাৰী দোকান আছে আমাৰ আপুনি ইনষ্টল কৰি ল'ব পাৰিব ইয়াত পূৰ্বাঞ্চল বেটাৰী এণ্ড ইলেক্ট্ৰিকেল এয়া বহুত বেটাৰী আছে এনেকা নহয় যে আপোনালোকে বেটাৰী নাপাব অপশ্যন আছে ইয়াতে কিন্তু যিসমূহ টমটম আপুনি দেখুৱাইছে হয় এটোতে এনেকুৱা নহয় যে টমটমৰ ক্ষেত্ৰত কি কম ইয়াত তো এপ্ৰন নাথাকে বা ইঞ্জিন সিল এনেকাটো ক'ব নালাগে কিন্তু কথাটো হ'ল ইয়াত মেইন ফেক্টৰটো হ'ল বেটাৰী আৰু মটৰ বেটাৰী মেইন হ'ল বেটাৰী আৰু মটৰ কন্ট্ৰল গতিকে বেটাৰী আৰু মটৰ ঠিকই থাকিব এবাৰ চাৰ্জ দিলে কিমান কিলোমিটাৰ আপোনাৰ যদি আপোনাৰ বেটাৰী ওকে থাকে তো হেতু আপোনাৰ 100 কিলোমিটাৰ যাব আচ্ছা সবৰে বেটাৰী ওকে নাই ওকে আছে বৰ্তমান সব কেটাৰ ওকে আছে বৰ্তমান সবৰে মটৰো ঠিক আছে সব ওকে আছে গাড়ী চলাই চাব অকমান সাউন্ড নাই কোনো সাউন্ড নাই না আচ্ছা এক্সট্রা কোনো প্রবলেম নাই নাই একো প্রবলেম নাই এখন গাড়ী চাক 22 লাষ্টৰ গাড়ী এখন 6 মাহ হৈছে গাড়ী কিবা প্রবলেম আছে একো প্রবলেম নাই নতুন গাড়ী না নতুন গাড়ী আচ্ছা এনেকে হিলাই দিয়কচোন চাও হুইল বেসটো কেনেকুৱা চাক পৰি না যায় নাই একো অকমান সাউন্ড নাপায় আৰু